নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টিত আমি HSLC 2000 আৰু 2001 আৰু HSৰ 2014ত যিখিনি ভয়েস চেঞ্জ আহিছিলে সেইখিনি আমি সলভ কৰিম ইয়াৰ আগৰ ভিডিঅ'ত আমি HSLCৰ 1998 আৰু 1999 আৰু HSৰ যিখিনি 2013ত ভয়েস চেঞ্জ আহিছে সেইখিনি আমি কৰিছো যদিহে তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তেন্তে মই ডেসক্ৰিপচনত লিংকটো দি দিম তোমালোকে চাই ল'বা আৰু আজি আমি 2000 2001 চন আৰু 2014 চনত অহাখিনি আমি কৰিম আৰু তোমালোকৰ HSৰ বাবে এই HSLC খিনিও ইম্পৰ্টেন্ট আৰু এই HS খিনি HSLCৰ বাবে ইম্পৰ্টেন্ট গতিকে যিসকলে মেট্ৰিক দিবা তেওঁলোকে অকল HSLC খিনিয়ে চাবা HSৰ খিনি চাবা তেনেকুৱা নহয় তোমালোকে দুইখিনি চাবা ঠিক আছে তোমালোকৰ পৰীক্ষাত যথেষ্ট সহায় কৰিব দুইখিনি চালে এতিয়া চোৱা আমি প্ৰথম HSLC খিনি কৰিবলৈ লৈছো প্ৰথমটো আছে you should not raise this question now এটো প্ৰথম মই কৈছিলো যেতিয়া আমি ভয়েস কৰিম তেতিয়া ভয়েস কৰোতে নাই এক্টিভত আছে নে পেসিভত আছে হেতু প্ৰথম বিচাৰ কৰি ল'ব লাগে আৰু ইয়াত যদি চাও আমি প্ৰথম বি ভাব উলিয়াম ইয়াত বি ভাব এটাও নাই হয় না নহয় মই কৈছিলো পেসিভ হ'বৰ কাৰণে বি ভাব আৰু ভি3 থাকিব লাগিব গতিকে ইয়াত বি ভাবে নাই ভি3 বিচৰাটো দৰকাৰে নাই এতিয়া চোৱা ইয়াত should আছে গতিকে এটো মডেল ভাৰ্ব পৰা দিছে এক্টিভ ভয়েস এটো আমি পেসিভ নিব লাগে পেসিভ নিলে প্ৰথম অবজেক্টটো বিচাৰি ল'ব লাগে অবজেক্ট আছে ইয়াত দিস কোৱেশ্চন গতিকে আমি লিখিম দিস কোৱেশ্চন দিস কোৱেশ্চন লিখিলো অবজেক্টটো লিখাৰ পাছত মডেল ভাৰ্ব লাগে মডেল ভাৰ্ব আছে should not নটটো নেগেটিভ হৈ থকা কাৰণে আমি নটটো লৈ আহিম ইয়াৰ লগতে should not তাৰ পাছত বি লাগে বি লিখিম তাৰ পাছত ভি3 লাগে ভি3 raised to ভি3 হৈছে বৰ raised by you as a subject you লিখিলো now time of adverb আছে আমি now টো লগাই দিলো গতিকে ইয়াৰ উত্তৰটো হৈ গল this question should not be raised by you now ঠিক আছে নেক্সট আমি এবাৰ পিছৰটো চাম the bridge was completed in a record time এটো past indefinite tense ৰ বি ভাব আছে was v3 আছে completed গতিকে এটো গম পালো পেসিভ ভয়েস এতিয়া আমি এক্টিভ নিব লাগে এক্টিভ নিউটনা চাবা ইয়াত বাই প্লাস সাবজেক্টটো লুকুৱাই থৈছে গতিকে আমি ধৰিলম দলংখন the bridge বুলি কৈছে দলংখন কমপ্লিট কৰা হৈছিল ৰেকৰ্ড টাইমত গতিকে কোনে কৰিবটো দা কন্ট্ৰাক্টৰ বুলি লিখিব পাৰো সাবজেক্টটো আমি ধৰাটো দা কন্ট্ৰাক্টৰ সাবজেক্ট কন্ট্ৰাক্টৰ ধৰিলো তাৰ পিছত v2 ফৰ্ম লাগে v2 ফৰ্ম ইয়াত কি আছে কমপ্লিটেড আছে ইয়াৰ v2 ফৰ্ম কমপ্লিটেডে হয় কমপ্লিটেড অবজেক্ট লাগে দা ব্ৰিজ আছে দা ব্ৰিজ in a record time to আছে আমি লগাই দিম in a record time ঠিক আছে তাৰ পিছত নেক্সট টু চাবা they say that he is a saint এটো narration টাইপত আছে narration টাইপত এটো আছাবা they say এটো প্ৰেজেন্টৰ আছে গতিকে আমি it is said that ইডখৰ যেনেকৈ আছে তেনেকৈ লিখি দিম he is a saint এটো যদি they said থাকিলেহেঁতেন তেন্তে আমি it was said লিখিলোহেঁতেন কিন্তু এটো say আছে প্ৰেজেন্ট টেন্সৰ আছে গতিকে সেইকাৰণে আমি is আনিছো ঠিক আছে it is said that he is a saint next to চোৱা was a tiger killed by the hunter এটো বি ভাব was আছে v3 killed আছে গতিকে পেসিভ ভয়েস আৰু এটো ইন্টাৰোগেটিভ সেন্টেন্স গতিকে আমি এটো পাস্ট ইনডেফিনিটৰ পেসিভ ভয়েস হয় আমি এটা এক্টিভ হলে আনিব লাগে এক্টিভ হলে আনোতে প্ৰথম ডিড লিখিম তাৰ পিছত সাবজেক্ট লিখিম সাবজেক্টটো আছে দা হান্টাৰ ভাৰ্ব আনিম কিল kill কিল তাৰ পিছত অবজেক্ট আছে এ টাইগাৰ তাৰ পিছত লাষ্টত কোৱেশ্চন মাৰ্ক দি দিলো ঠিক আছে এবাৰ আহিছো আমি HSৰ 2014 খিনিলে প্ৰথমটো আছে দা ষ্টুডেন্ট was told to leave the room the student was told to leave the room ইয়াত আছে বি ভাব was v3 আছে told গতিকে এটো পেসিভ হৈ আছে এতিয়া আমি এক্টিভ হলে নিব লাগে ইয়াত বাই প্লাস সাবজেক্টটো লুকুৱাই থৈছে গতিকে আমি সাবজেক্টটো ইয়াত ষ্টুডেন্ট সকলক ৰুমটো পৰা গুছি যাবলৈ কৈছিল গতিকে কোনে ক'ব টিচাৰ জনে কৈছিল বুলি ধৰিলো দা টিচাৰ সাবজেক্ট দা টিচাৰ তাৰ পিছত v2 আহিব v2 হৈছে told the teacher told তাৰ পিছত অবজেক্ট লাগে অবজেক্টটো এটো দা ষ্টুডেন্ট কি কৈছিলে ৰুমটো এৰি যাবলৈ গতিকে আমি হেনক লিখি দিম টু
লিভ দ্য ৰুম গতিকে ইয়াৰ উত্তৰটো হৈ গ'ল দ্য টিচাৰ ট'ল্ড দ্য ষ্টুডেণ্ট টু লিভ দ্য ৰুম ঠিক আছে নেক্সটটো চোৱা গুৱাহাটী ইজ কল্ড দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট গুৱাহাটীক নৰ্থ ইষ্টৰ গেটৱে বুলি কোৱা হয় এতিয়া গুৱাহাটীক যে নৰ্থ ইষ্টৰ গেটৱে বুলি কয় এইটো মানুহে কয় গতিকে আমি ছাবজেক্টটো ইয়াত লুকুৱাই থৈছে আমি ইয়াত ছাবজেক্টটো পিপল বুলি ধৰিলোঁ এইটো ইজ আছে অবজেক্ট প্লাছ এম ইজাৰ প্লাছ V3 এনেকৈ থাকিলে এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ পেছিভ ভইচ হয় গতিকে আমি এতিয়া প্ৰেজেণ্ট ইনডেফিনিটলৈ গৈ আছোঁ ছাবজেক্ট হিচাপে পিপল লৈ আনিলোঁ তাৰপিছত ভাৰ্ব ওৱান আনিম কল হ'ব কল তাৰপিছত অবজেক্ট লাগে অবজেক্টটো এইটো গুৱাহাটী পিপল কল গুৱাহাটী লিখিলোঁ কি বুলি কয় দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট গতিকে সেইডোখৰ আমি লিখি দিম দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট ঠিক আছে এবাৰ আমি নেক্সটলৈ আগবাঢ়িছোঁ নেক্সটটো আছে দে লাফ এট আছ দে লাফ এট আছ এইটো তোমাৰ লাফটো মই চাই আছোঁ ৰ'বা দেই এইটো পাষ্ট টেন্সত আহিছিলে প্ৰেজেণ্টত নাই অহা ইডি আহিছিলে ইয়াতে দে লাফ এট আছ আছিলে গতিকে এইটো পাষ্ট ইনডেফিনিট ছাবজেক্ট V2 অবজেক্ট হৈ আছে গতিকে আমি অবজেক্টটো আনিম উই অহাৰ কাৰণে ৱাজৰ ৱেৰ আহিব উই ৱেৰ তাৰপিছত V3 লাগিব লাফটো এইটো লাফটেই হয় এট তাৰপিছত বাই ডেটো এফালে গুচি গ'লে ডেম হৈ গ'ল গতিকে উত্তৰটো হৈ গ'ল উই ৱেৰ লাভ এট বাই ডেম নেক্সটটো আছে মাই আমব্ৰেলা হেজ বিন ষ্টলেন প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ পেছিভ ভইচ হয় গতিকে আমি এতিয়া ইয়াত বাই প্লাছ ছাবজেক্টটো লুকুৱাই থৈছে আমি সামওৱান বুলি ধৰি ল'লোঁ সামওৱান হেজ V3 ষ্টলেন মাই আমব্ৰেলা মই বৰ বেছিকৈ দীঘলীয়াকৈ বুজাই যোৱা নাই কাৰণ তোমালোকক মই ভইচ চেঞ্জ গোটেইখিনি বুজাই থোৱা আছে টেন্স ৱাইজত যদিহে তোমালোকে চোৱা নাই তেন্তে চাই ল'বা ঠিক আছে মই ভইচ চেঞ্জৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্স এফাৰ্মেটিভ ইণ্ট্ৰগেটিভ চব ধুনীয়াকৈ মই ফৰ্মেশ্যন সহায়ত বুজাই থোৱা আছে তোমালোকে যদি কিবা এইখিনি বুজি পোৱাত অসুবিধা হৈছে সেই ভিডিঅ'খিনি চাই দিলেই বুজি পাবা আচলতে কি হয় কনচেপ্ট বস্তুটো নাজানিলে ভালকৈ কনচেপ্টটো বুজি নল'লে এনেকৈ কৰিলে বুজি পোৱাত অলপ অসুবিধা হয় গতিকে তাত মই ধুনীয়াকৈ ফৰ্মেশ্যন দি বুজাই থোৱা আছে তোমালোকে যদি চোৱা নাই সেইটো চাই ল'বা আৰু চালে এইখিনি সেইখিনি চোৱাৰ পাছত এইটো চালে তোমালোকে একেবাৰে সহজকৈ বুজি পাবা কিন্তু সেই ভিডিঅ'কেইটা নোচোৱাকৈ তোমালোকে হয়তো এইটো বুজি নাপাব পাৰা ঠিক আছে গতিকে তোমালোকে সেইকেইটা চাই ল'বা ঠিক আছে এই চাৰিটা আৰু দুটা আহিছিলে এটা মই এবাৰ লিখিম ইয়াতে আৰু 5 নম্বৰত আহিছিলে দ্য thief was beaten up by the mob এইটো আহিছিলে পাষ্ট ইনডেফিনিট টেন্সৰ পেছিভ ভইচ এইটো এতিয়া আমি ইয়াক এক্টিভলৈ নিম এক্টিভত নিলে ছাবজেক্ট আহিব দ্য মুভ তাৰপিছত V2 লাগে এই বিটেনটো ইয়াৰ V2 ফৰ্মটো হৈছে বিট আপ দ্য মুভ বিট আপ তাৰপিছত অবজেক্ট লাগে দ্য থিফ ঠিক আছে তাৰপিছত আৰু এটা আহিছিলে ইউ উইল বি আস্ক টু deliver the letter ইয়াত আছে you will be asked to deliver the letter গতিকে ইয়াতে সাবজেক্ট যেটো হয় এটো পেছিভ ভইচৰ বাক্য হয় যেহেতু বি ভাব আছে আৰু V3 আছে গতিকে এটো পেছিভ হয় আৰু ইয়াত যেটো বাই প্লাস সাবজেক্ট এটো লুকুৱাই থৈছে গতিকে আমি ধৰি লম ধৰাটো someone বুলি ধৰিলো someone will V1 আহিব ask you to deliver
দ্য লেটাৰ তো ইয়াৰ উত্তৰটো হৈ যাব সামওয়ান উইল আস্ক ইউ টু ডেলিভাৰ দ্য লেটাৰ গতিকে ইমানেই আছিলে যদিহে ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব নাপাহৰিবা নেক্সট ভিডিঅ'ত আমি HSLC 2002 চন আৰু HSR 2015 চনত যিখিনি ভয়েস চেঞ্জ আহিছে সেইখিনি সলভ কৰিম ঠিক আছে ধন্যবাদ